তো রাইজ মা এফালে বনাই আছে মাংস আমাৰ যেহেতু 100K হৈ গল গতিকে আজি এনেকে সেলিব্রেশন এটা হ'ব মা কেক লৈ আহো নেকি ন কি লাগে কানিব লাগে না লাগে মাংস ভাত বনাইছে মাংস ভাত খাবি ধুনিয়া ধুনিয়া ভিডিও বনাবি আৰু লগতে আমাৰ আজি 1 লাখ ফলোৱাৰ আমাৰ হৈ গল গতিকে ৰাইজক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আপোনালোকে চাই থাকিব এনেকৈ মৰম দিব তো মাই ধন্যবাদ দিছে আৰু ময়ো আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মজাকে মাংস বনাই আছে এটা মাংস ভাত খাম মানে খাই ললো ৰব মই মানে জলদি ভাত খাম বুজি পাইছেনে সেইকাৰণে দেখাবলৈ নহলে আৰু তাৰ পিছতে গৈ আছো মৰিগাঁও এটা বিশেষ কামত কি কামত গৈ আছো মই কৈ আছো আগতে গেটখন খুলি লওঁ আৰু এই গেটৰ সন্মুখত আমাৰ ফুলজোপা যে আছিলে সব ফুল কৰি লঠঙা হৈ গ'ল কি হ'বা ৰ'দ মানে কিবা কটি ফাটা ৰ'দ দি দিছে ছেপ্টেম্বৰ হ'ল যাবই হ'ল গৰম দিন এতিয়াও এনেকুৱা ৰ'দ কি যে হ'ব ভগৱান মানে ভগৱানক মাতি কি লাভ ভগৱানেতো সৃষ্টি কৰে না ধ্বংস আমিহে কৰি আছো এফালৰ পৰা গছ গছনি কাটি পাহাৰ চাহাৰ কাটি চব তহিলং কৰি পেলালো এতিয়া আকৌ শুনি আছো আপাৰ আছামত বোলে ক'ৰবাত কিবা আকৌ নতুনকে জংঘল কাটিব হে আৰু জীৱন তো বহুত নম্বৰত মৰিগাঁও যাবলৈ ওলাইছো মানে লগৰ ল'ৰা এটাই মানে চেলুন এখন খুলিছে নতুনকে তাৰ নতুন ব্যৱসায় তো বলকচোন বাৰু কেনেকুৱা কি বনাইছে অলপ নিজেও চাই আহোঁ আপোনালোককো দেখাই দিম নেকি আৰু এইখিনিতে এটা কথা কওঁ দিয়ক চেলুন যিটো ব্যৱসায় নাই এইটো এটা এনেকুৱা ব্যৱসায় হাজাৰ অনলাইন বিজনেছ আহক সেইটো বিজনেছ কেতিয়াও মাৰ পেলাব নোৱাৰে বুজি পাইছেনে কাৰণ চেলুন না চুলিটো কাটিবলৈ আপুনি যাবই লাগিব না ক'ৰবাত নহয় কোনো অনলাইনততো চুলি কাটিব নোৱাৰে না আৰু এইফালে এখন ৰিজৰ্টো খুলিছে হ'বলা মৰিগাঁৱৰ ৰাস্তাত দে চব জেগাতে ৰিজৰ্ট মানে আজিকালি চবতে বুজি পাইছে চবতে ডাঙৰ ৰিজৰ্ট মানে গ'লেই হ'ল আৰু ৰাস্তাত গৈ থাকিলে মূলতে পাবই আজিকালি আৰু বেছি দূৰ নাই আৰু মৰিগাঁও পামেই আৰু কিছু দূৰ যোৱাৰ পিছতে পবিতৰাও যাব পাৰি এইফালে 39 কিলোমিটাৰ মাত্ৰ বেছি দূৰ নহয় দিয়ক আৰু মৰিগাঁও পাইছো আৰু ৰাস্তাত মানুহ চানুহ নাই দেখোন পুৰা কিয় বা দেওবাৰ কাৰণে মেবি হ'ব পাৰে নেকি একদম খালি হৈ আছে চাওক আকৌ মানে দুই এখন গাড়ী আছে দিয়কচোন বাৰু তথাপিতো মানে যি গেলা গৰম পৰিছে না কোন ওলাই আহিব এডাল ৰ'দত আৰু মৰিগাঁওখনো আজিকালি বহুত ডেভেলপ হৈ গ'ল দিয়ক বিশাল চিশালৰ পৰা আদি কৰি বহুত শ্বপিং মল আহি গৈছে মৰিগাঁৱত আৰু ৰাস্তা পদূলিও বহুত ধুনীয়া হৈ গ'ল চাওক না আহি পালো মৰিগাঁও আৰু এইফালে লগ পালো চাওক লাভু ভাই মানে মৰিগাঁও মেইন মানুহ ভাই এইখিনি কি বুলি কয় জেগাখিনি কোৱালিটি হোটেল ন তো কোৱালিটি হোটেলৰ ওচৰতে খুলিছে তাৰমানে মোৰ লগৰে হয় সি কিবা মানে পাৰ্লাৰ নতুনকৈ খুলিছে মানে তাৰ এনে নগাঁও ফালেও আছে এতিয়া মৰিগাঁৱত মানে সি প্ৰথম খুলিছে অলপ হাই টাইপৰ মানে বুজিছেনে তো বলক দেখাই আছো তো সৌখন যে ওপৰত দেখিছে ৰিফ্লেকশ্যনছ বুলি লিখা আছে সেইখনে হয় দিয়ক তো আহি যাব আপোনালোকে সেইখন ফেমিলি চেলুন হয় ইয়াতে হেয়াৰ স্কিন মেকআপৰ পৰা আদি কৰি চব হৈ যায় মানে কোৱালিটি হোটেলৰ কাষতে আৰু ভিতৰত সোমাই গৈ পেলাই আপোনালোকে এনেকুৱা টাইপৰ পৰিৱেশ দেখা পাব মানে চাওক না ইণ্টেৰিয়ৰটো কিমান ধুনীয়া আৰু ইয়াতে কেক চেক ৰেডি কৰি ৰাখিছে কেক কাটিব নেকি আজি আৰু এয়া দাদুল ভাই আছে মানে এই ইয়াৰে হয় মানে এইখন চেলুন নগাঁৱত এখন আছিলে তো এখন মৰিগাঁৱত ফাৰ্ষ্ট টাইম ন অ'কে মজা তো এতিয়া কেক চেক ৰেডি কৰিছে কেক চেক কাটিব আৰু চব কিন্তু কেক কটাৰ আগতে আমাক দুইটাকে সম্বৰ্ধনা জনালে লাভু আৰু মোক মানে এনেকৈ পূৰা ৰঙা গোলাপ ফুল দিছে ভাল লাগিছে মানে ৰঙা গোলাপ দিয়াৰ কাৰণে ৰঙা গোলাপ দি দিছে মজা মোৰ মিঠাই কৰি দিছে মালিকে আৰু এতিয়া ধুনীয়াকে মই আপোনালোকক চেলুনখন দেখাম ক'ত তেওঁলোকে কি সুবিধা কৰিছে ঠিক আছে মজাকে চাওক ইয়াতে কেনেকুৱা ধৰণৰ সুবিধা থাকিব পুৰা চব একদম তোমাৰ যি আছে স্কিনৰ কাম যিমান আছে হেয়াৰ কাম যিমান আছে এভৰিথিং কাম চব ইয়াতে হৈ যাব এটাই কাম মাছাজটো বাহিৰে বাকী চব আছে মানে চাওক মাছাজ পাৰ্লাৰ নহয় এখন মাছাজৰ বাহিৰে আপোনাৰ চুলি ফেচিয়েল থেচিয়েলৰ পৰা আদি কৰি এভৰিথিং হৈ যাব বহুতে মানে ভাবি লয় মাছাজৰ হয় নেকি সেইটো আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ইউনিচেক্স মানে ফেমিলি চেলুন বুজি পাইছে আপোনাৰ বাচ্চাটোৰ পৰা আপোনাৰ মা দেউতা ককা আইতা চবকে লৈ আহিব পাৰিব ইয়াতে ঠিক আছে চুলি কাটক বা চুলি ষ্ট্ৰেট কৰক আৰু অফাৰ্ছবিলাক কি আছে মই কৈ আছো আপোনালোক তাৰ আগতে অলপ দেখাই লওঁ মই ভিতৰত গোটেই বস্তুটো এণ্ট্ৰি এইটো ৰ'ব কেনেকুৱা ধুনীয়া চাওক দেখা পাইছে আৰু যিটো কালাৰ কম্বিনেশ্যন তেওঁলোকে ৰাখিছে সঁচাকৈ বহুত ধুনীয়া লাগিছে মানে ইয়াত একেলগে বহুত কেইজনে কাটিব পাৰিব ন চুলি তোমাৰ ইয়াত তোমাৰ এতিয়া 4টা চেয়াৰ আছে ইয়াত 2জনমান আছে ভিতৰতো এটা আছে মানে মানুহ আহিলে ৰখি থাকিব লগা নহয় আৰু ইয়াত কুইক মানে ওকে আৰু এফালে এইবোৰ কি হয় তোমাৰ চেম্পু সেকশন আচ্ছা মানে চুলি কাটা পিছত কাটাৰ আগত তোমাৰ হেয়াৰ ট্ৰিটমেন্ট কৰাৰ আগত ওয়াশ কৰিব লগা কিন্তু আপুনি ওয়াশ কৰি ন কৰাৰ পিছত বাকি জি কৰিব লগা যদি স্পা কৰিব ইয়াত বহাই দিও আচ্ছা এফালে আছে ন স্পা কৰিব লগা হলে ওকে আৰু এইটো কি হয় তোমাৰ স্কিন বল আচ্ছা স্পা কৰিলে বিশেষকৈ স্পা কৰিলে এটা স্কিন দিয়া হয় চুলিৰ চুলি অলপ এক্সট্ৰা সফটনেস আহে ওকে তো হেতু কাৰণে ন চুলি ষ্টিম দিবৰ কাৰণে ব্যৱহাৰ কৰা হয় তো যিসকল ব্যক্তি মানে পাৰ্লাৰৰ লগত বেছি মানে জড়িত তো তেওঁলোকে গম পাব এই বস্তুটো হেলমেট টাইপৰ লাগিছে এইটো বাকি এফালে আছে চকী আছে ইয়াত মজাকে বহি স্পা কৰিব পাৰিব এই এনেকুৱা চেলুন আগত মৰিগাঁও নাছিল ন মৰিগাঁও নাই মই শুনাতো নাই মই আমিও কৈছো আছে মজা এনেকুৱা নাই ৰেছপন্সটো ভালে হ'ব লাগে কাৰণ চাওক আজিকালি মানুহক লাগে ভাল বস্তু কোৱালিটি বস্তু লাগে তো কোৱালিটি বস্তু যদি দিব পাৰিছা তেনেহ'লে প্ৰডাক্টটো
ফুলি প্ৰফেচনেল প্ৰডাক্ট হয় প্ৰডাক্ট ইউজ নকৰো কি কোম্পানী প্ৰডাক্ট থাকে তোমাৰ লৰিয়েল থাকিব সস্ক্ৰব থাকিব মেট্ৰিক্সৰ থাকিব আৰু স্কিনত তোমাৰ লটাছ প্ৰফেচনেল থাকিব আৰু ৰাগা প্ৰফেচনেল ৰাগা তোমাৰ এইটো ৰাগা মানে এইটো দেখিছে এইটো এটা প্ৰফেচনেল মানে দেখিছে ৰাগা প্ৰফেচনেল লিখা আছে সম্পূৰ্ণ প্ৰফেচনেল কোম্পানী হয় গতিকে এইবিলাকৰ মানে প্ৰডাক্টবিলাক ব্যৱহাৰ কৰিলে মানে সাইড এফেক্ট একো নহয় ন ওকে মজা তো মৰিগাঁওবাসী ৰাইজে বৰ্তমান সৌন্দৰ্য চৰ্চা কৰিবৰ বাবে নতুনকৈ মানে এই দাদুল মানে মোৰ বন্ধু আৰু সি গোটেই বস্তুটোৰ ব্যৱস্থা কৰি দিছে তো এতিয়া আপোনালোকে ইয়াতে অহাহে কথা কোৱালিটি হোটেলৰ ওচৰত আছিলে ন কোৱালিটি হোটেলৰ ওচৰত ওকে আৰু এইফালে এখন কি হয় এখন কি চকী হয় পেডিকিউৰ হয় আচ্ছা পেডিকিউৰ মেনিকিউৰ ওকে ওকে এখন চকী দেখিছে হাত ভৰি চাফা কৰা হাত ভৰি আঙুলি নখ চখ এইবিলাক চাফা কৰা এইবিলাকৰ কাৰণে পেডিকিউৰ বিশেষকৈ তোমাৰ যিকোনো ডায়েবেটিছ থাকে ন তেনেকুৱা বিশেষকৈ পেডিকিউৰ কৰা বিশেষ দৰকাৰ আচ্ছা আচ্ছা ডায়েবেটিছ পেচেণ্ট বিলাকে কাৰণ ডায়েবেটিছ পেচেণ্টৰ ভৰিটো মানে যতনে ৰখাটো বেছি দৰকাৰ ন তো সেইটো কাৰণে সেইটো পুৰা ছেটআপ তেওঁলোকে বহাইছে তো আজিৰ পৰা আৰম্ভ হৈ যাব আৰু এখন তেওঁলোকৰ প্ৰাইচ মেনু হয় মই মেনুখন ধুনীয়াকৈ অলপ পিছত মই দি আছো ইয়াতে স্ক্ৰীনত লগাই পেলাই আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব কোনটো বস্তু কিমান পইচা লাগে তাৰমানে আপোনালোকে এতিয়া পকেটটো ৰেডি হৈ আহিব পাৰিব বুজি পাইছেনে মই দেখাই দি আছো মজাকৈ স্ক্ৰীনশ্বট ল'ব পূজা অফাৰো আছে ন পূজাৰ কাৰণে ধুনীয়া স্পেচিয়েল ডিছকাউণ্ট আছে সেইটো চাওক এইখন কি পূজাৰ কাৰণে এক্সট্ৰাকৈ অ'কে চাওক এইখন চাওক পূজাৰ কাৰণে এক্সট্ৰাকৈ তেওঁলোকে স্পেচিয়েলি প্ৰিণ্ট কৰিছে এইবোৰ দেখিছে ষ্ট্ৰেটনিং এণ্ড স্মুথনিঙৰ পৰা 2999 3000 টকা মাত্ৰ আৰু বিভিন্ন আছে এইটো চাওক স্ক্ৰীনশ্বট মাৰি লওক আপোনালোকে আৰু আহক মোৰ কথা ক'ব আৰু ডিছকাউণ্ট দিব এক্সট্ৰা ডিছকাউণ্ট পাই যাব আৰু ইয়াৰ বৌ আছে তো বৌ আপুনি যেতিয়া মানে পাৰ্লাৰ যাব লগা হয় ক'ত যায় ইয়াতে মানে নিজৰ পাৰ্লাৰতে যায় নে বেলেগত যায় তাকে মানে নিজৰ থাকিলে বহুত খৰচ বাচি যায় অ'কে মজা সঁচাকৈ দিয়কচোন চব ছোৱালীৰ ভাগ্য নাথাকে দিয়কচোন ঘৰতে এনেকুৱা এখন হাইফাই পাৰ্লাৰ থকাটো বিচাৰে কিন্তু চব ছোৱালীয়ে উপায় নাই আৰু বাকী এইবিলাক যিবিলাক প্ৰডাক্ট দেখিছে এইবিলাক প্ৰডাক্ট দিয়ে আপোনাক মানে ধুনীয়া কৰি দিব বুজি পাইছে এইবিলাক সম্পূৰ্ণ প্ৰফেচনেল প্ৰডাক্ট হয় তো আহি গ'লেই হৈ গ'ল মৰিগাঁৱত নতুনকৈ খোলা ৰিফ্লেকশ্যন আৰু চিলিংখনত চাওক কেঁচি আৰু ফণি দেখিছে মানে হাৰ্ড ক'ৰ চেলুন মানে বুজিছেনে যেনেকৈ দানে মে কেশৰ কাদম ঠিক তেনেকৈ মানে ব্লাডে মানে চেলুন কাদম আৰু এইটো H2O মানে পানী আৰু ফিচকাৰী আৰু পানী H2O লিখা আছে হাইড্ৰজেন দুটা অক্সিজেন এটা পানীৰ যিটো মানে কেমিকেল ফৰ্মুলা এইটো H2O লিখা আছে আৰু এইফালে আৰু ঢেৰ কিবা কিবি প্ৰডাক্ট আছে বোলো দেখিছে লটাছ প্ৰফেচনেল মানে পুৰা লটাছৰ পৰা আদি কৰি চব প্ৰডাক্ট আছে দেখা পালে আৰু এইফালে ফেচিয়েল আৰু স্কিন এইবিলাকৰ মানে অ'কে তো স্কিনৰ যিমানবোৰ কাম আছে তাৰমানে এইটো চাইডত তেওঁলোকে ৰাখিছে এইফালে এটা কাউণ্টাৰ আছে এইফালে বহি পেলাই ধুনীয়াকৈ স্কিনৰ মানে ধৰক ফেচিয়েল যিকোনো আৰু ন আৰু এইফালে এইটো কি হয় এইটো ফেচিয়েল ৰুমে আমাৰ আজিকালি তোমাৰ বিশেষ এটা ফেচিয়েল লাগি আছে তোমাৰ সেইটো স্কিনত ট্ৰিটমেণ্ট কৰা হয় আচ্ছা হাইড্ৰা ফেচিয়েল চবে কৰিছে চাগে সেইটো আমাৰ ৰাখিছো ইয়াত হাইড্ৰা ফেচিয়েল অ'কে তো হাইড্ৰা ফেচিয়েল হ'ব আৰু এইখন চকীত বহিলৈ ধুনীয়াকৈ হাইড্ৰা ফেচিয়েল এইটো কি হয় হাইড্ৰা ফেচিয়েলৰ আচ্ছা ওকে তো এই মেচিনটো দেখা পাইছে আৰু মাস্ক এখন আছে এই মাস্কখন হাইড্ৰা ফেচিয়েল বুলি কিবা এটা ফেচিয়েল আছে এই ফেচিয়েলটোত ব্যৱহাৰ কৰে গম পাইছে যিসকলে কৰে তেওঁলোকে গম পাব যিসকলে কৰা নাই একবাৰ আহি পেলাই এক্সপিৰিয়েঞ্চ কৰি চাব মজাকৈ তো গাইজ এইখনে আছিলে মৰিগাঁৱত নতুনকৈ খোলা ৰিফ্লেকশ্যনছ এই ফেমিলি চেলুন বুলি ক'ব লাগিব এই ফেমিলি পাৰ্লাৰ য'ত আপুনি আপোনাৰ সৰু বাচ্ছাটোৰ পৰা আপুনি আপোনাৰ মা দেউতা ককা এটা সকলোকে লৈ আহিব পাৰিব ঠিক আছে তো সেয়াই আছিলে আৰু স্ক্ৰীণত ফোন নাম্বাৰ দি আছে আৰু যদি কিবা জানিব লগা আছে তেনেহ'লে ফোন কৰি পেলাই আপোনালোকে জানিব পাৰিব ঠিক আছে তো ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু পেজখন যদি নতুনকৈ চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব ঠিক আছে বাই